যিহেতু আমাৰ অলৰেডি বহুতখিনি আমাৰ ভেকেঞ্চি আৰু লগতে যোৱাবাৰ যিহেতু বা তাৰে আগতেও বহুত পোষ্ট ফিল আপ কৰিলে চৰকাৰে আৰু এতিয়াও ৰাজ্যত খালী হৈ আছে বহুতখিনি পোষ্ট। 2027 মাৰ্চৰ আগত বহুতখিনিৰ এডভাৰটাইজমেণ্ট ওলাব। এতিয়া বৰ্তমানলৈকে আমাৰ কি ডিপাৰ্টমেণ্টত পোষ্ট খালী হৈছে তাৰে তালিকা এখন মই দেখুৱাইছোঁ। চ' ইয়াতে দেখিছে আপোনালোকে যে শিক্ষা বিভাগত স্পেচিয়েলি মানে LPৰ পৰা একেবাৰে হায়াৰ ছেকেণ্ডাৰী লেভেললৈকে হাইস্কুল, হায়াৰ ছেকেণ্ডাৰী, উচ্চ প্ৰাথমিক ইয়াতে প্ৰায় 35,000 পোষ্ট খালী হৈছে। আৰু বাকী কলেজততো আছেই 2700 পোষ্ট আৰু মেডিকেল কলেজতো আছে 2800 পোষ্ট। লগতে আপোনালোকৰ গৃহ আৰু ৰাজনৈতিক বিভাগ। গৃহ বিভাগ বুলি কওঁতে আপোনালোকৰ যিখিনি আমাৰ ডিফেন্সৰ ফালৰ পৰাই হওক আৰু যিখিনি ADREত যিমানবিলাক দিয়ে তাত 17,000 পোষ্ট আছে। তাৰে পিছতে স্বাস্থ্য বিভাগত আছে প্ৰায় 8,000, PNRDত 5,000। চ' এনেকুৱাকৈ মানে 60ৰ ওপৰত পোষ্ট অলৰেডি খালী হৈছেই আৰু চৰকাৰে যিহেতু 2 লাখ চাকৰি দিব আৰু অহা বছৰ তাৰে আগৰ বছৰ এনেকুৱাকৈ যিহেতু ৰিটায়াৰমেণ্টটো ল'ব। গতিকে এতিয়া কথা হ'ল আপোনালোকৰ প্ৰায় 58টা বিভাগত খালী হৈছে পোষ্ট আৰু ইয়াতে 15টা গুৰুত্বপূৰ্ণ বিভাগত প্ৰায় 75,000 খালী হৈছে। আৰু 2021 চনৰ পৰাই মুখ্যমন্ত্ৰীয়ে যিহেতু 1 লাখ পদৰ নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছিল আৰু 2026 চনত এইবাৰ 5টা বছৰত কাৰ্যকাল শেষ হ'ল। শেষ হোৱাৰ লগে লগে এতিয়া 1,56,000 নিবনুৱাক চৰকাৰী পদত অলৰেডি নিযুক্তি দিলেই। আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ সূত্ৰ মতে দৈনিক অসমক গুৰুত্বপূৰ্ণ কিছুমান বিভাগৰ খালী পদৰ তথা জানিবলৈ দিছে যে 10ৰ পৰা 15,000 গড়ে বছৰে কৰ্মচাৰীয়ে যিটো অৱসৰ গ্ৰহণ কৰে। কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰাৰ পাছত খালী পদৰ সংখ্যা বাঢ়ি যায়। গতিকে এইটো আমি সকলোৱে জানো। গতিকে মই লিষ্টখন দেখুৱালোৱে। তাৰ উপৰি নিবনুৱাৰ সংখ্যা 28 লাখ আৰু নিবনুৱাটো হৈয়ে থাকিব বছৰে বহুত হাজাৰ হাজাৰ কেণ্ডিডেটছ ডিগ্ৰী ডিগ্ৰী পাছ কৰে। গতিকে নিবনুৱাৰ সংখ্যা বাঢ়িয়ে থাকিব আৰু আমাৰ ভাৰতত যিহেতু পপুলেশ্যন বহুত আছে যিহেতু প্ৰায় নাম্বাৰ 1ত গৈছে। গতিকে পপুলেশ্যন অনুযায়ী ইমানবিলাক চাকৰি দিয়া সম্ভৱ নহয়। তথাপিও আজিকালি যিহেতু বিভিন্ন ইণ্ডাষ্ট্ৰীবিলাক আহিছে ছেমি কণ্ডাক্টৰ বহুৱাব লগতে চৰকাৰী চাকৰিও এনেকুৱাকৈ চৰকাৰে ফিল আপ কৰিবলৈ চেষ্টা কৰি আছে। গতিকে আৰু কম্পিটিশ্যন বহুত হ'ব আৰু যোনে যিমান পঢ়িব পাৰে যিমানে পঢ়ে যিমানে প্ৰিপাৰেচন কৰে সিমানে তাৰমানে ভাল। কাৰণ বহুত কম্পিটিশ্যন হ'ব যোৱাবাৰতকৈ বেছি হ'ব। গতিকে সাজু হওক সকলোৱে আৰু